जिंदाबाद 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 तो गोबरा किशोर जिंदाबाद 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 पीएचडीसी जिंदाबाद 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 पीएचडीसी जिंदाबाद 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 आकेशु जिंदाबाद 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 आकेशु जिंदाबाद 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 एसटी अमर लगी बोल नो एसटी नो रेस नो रेस नो रेस नो एसटी नो रेस नो रेस नो रेस नो कमदबू नो रेस नो रेस नो रेस नो कमदबू नो रेस नो रेस नो रेस we want peace talk peace talk we want peace talk peace talk we want Kondapur we want Kondapur we want ST we want ST President Mushid Jagice President Mushid Jagice ST among lagi be ST among lagi be ST among helai lage जनजाति को among helai lage जनजाति को helai lage no ST no race जय सुब्रत no race no Kondapur no race no ST no race no Kondapur no race ST among lagi boy ST among legal remain no ST no race we want Kondapur we want Kondapur we want ST we want peace talk we want peace talk we want Kondapur we want ST জয় সুব্রত রায় সবাইকে শুভেচ্ছা থাকি দিলীপ থাক কেয়ালৰ শান্তি চুক্তিৰ জৰিয়তে পৃথক কামতাপুৰ ৰাজ্য আমাৰ কোচ ৰাজবংশী জনজাতিকৰণ আৰু আমাৰ কোচ ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিকৰণ আমাৰ এই মূল দাবীৰ ওপৰত ভিত্তি কৰি আমাৰ এই অনশন 100 ঘণ্টীয়া অনশন আমি ধুবুৰী জিলাৰ বিলিচিপাৰা আগমনী গোলগঞ্জ আৰু তামাহাটত বৰ্তমানলৈকে চলি আছে। যদি এই অনশনত আপোনালোকে কোনো কাম নিদিয়ে চৰকাৰে নহ'লে আপুনি কি কৰিব? আপোনালোকে জানে বিগত কেইবা দশক ধৰি কোচ ৰাজবংশীয়ে নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰত আন্দোলন কৰি আহিছে। কোনোখন চৰকাৰে বিজেপি হওক কংগ্ৰেছে হওক আজিলৈকে কিন্তু আমাৰ এই আন্দোলনৰ প্ৰতি কাণসাৰ দিয়া নাই। যদি নিদিয়ে এইবেলি আমি বৃহত্তৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি ৰেল ৰোড অৱৰোধ কৰিম, তাৰপিছত অৰ্থনৈতিক অৱৰোধৰ দৰে বিশাল মানে আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। দেখা গৈছে প্ৰতিটা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আগতো নিৰ্বাচন আহিছে এতিয়ালৈকেও আপোনালোকে একো কৰা নাই। এইটো চৰকাৰক ভেকু ভাৱনা নেকি? আপোনালোকে জানে প্ৰতিখন চৰকাৰে ভেকু ভাৱনা কৰি আছে আমাৰ ওপৰত। তেখেতসকলে এটাই উদ্দেশ্য কোচ ৰাজবংশী জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, কিন্তু এইবাৰ সেয়া কৰিব নিদিম। আমাৰ ৰাইজে জাগিছে, আমাৰ ৰাইজে বুজি পাইছে যে এইবাৰ আমি যিকোনো চৰকাৰে যদি আমাৰ দাবীক ন্যায্য প্ৰাপ্তি নিদিয়ে আমি তেখেতসকলৰ যি ব্যৱস্থা 26ত সেয়া আমি ল'ম। নমস্কাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে জানে অসম বেংগল বিহাৰ যোৱাকালি 3 ডিচেম্বৰ পুৱা 10 বজাৰ পৰা আমাৰ 50টা সংগঠনৰ লগতে আমাৰ KSDC UG আক্ৰাসু আৰু আক্ৰাসুৰ আমি যৌথভাৱে আমি 100 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰে আজি আমাৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ধুনীয়াকৈ চলি আছে। আমাৰ বিভিন্ন দল সংগঠন আমাৰ লগত আজি আহি সংগ দিছে। আমি আপোনালোকৰ জৰিয়তে মই আবেদন জনাইছোঁ সকলো জাতি জনগোষ্ঠী বিভিন্ন কোচ ৰাজবংশী জাতীয় দল সংগঠন আমাৰ এই অনশন কাৰ্যসূচীত সহযোগ কৰাৰ কাৰণে বা উপস্থিত হৈ আমাক সহযোগ কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই নিমন্ত্ৰণ জনাইছোঁ। চাওক, মূল কথাটো হ'ল KLO আৰু KLO-KN-ৰ যি শান্তি আলোচনা, কমতাপুৰ ৰাজ্য পুনৰ্গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ৰাজবংশী ভাষাক সাংবিধানিক স্বীকৃতিৰ
এই চাৰিটা মূল দাবীৰে আমি 100 ঘণ্টীয়া অনাশন কাৰ্যসূচী আজি হাতত লৈছোঁ। আজি এই অনাশন কাৰ্যসূচী দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমি ধুনীয়াকৈ পালন কৰি আছোঁ। আমি এটোপা আমি পানীও খোৱা নাই। আমাৰ সতীৰ্থবৃন্দ বিভিন্ন আজি জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন আহি আমাক সমৰ্থন জনাইছে। মূল কথাটো হ'ল যে চৰকাৰে বিগত দিনবিলাকত আমাক যি কোচৰাজবংশী জনগোষ্ঠীৰ লগতে আমাৰ 6টা জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা প্ৰবঞ্চনা লাঞ্ছনা কৰি আহিছে, সেই আজি দাবীৰ কাৰণে আমি আজি অনাশন কাৰ্যসূচী আমি কৰিবলগীয়া হৈছে। তাৰ উপৰিও আমাৰ KLO অধ্যক্ষ জীৱন সিং আৰু KLO KNৰ অধ্যক্ষ DL কংস ডাৱৰীয়াক যি ধৰণে সশস্ত্ৰ আন্দোলন চলি থকা কালত তেওঁলোকে জংঘলত থকা অৱস্থাতে যি ধৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কুচক্ৰান্ত কৰি আমি আবদ্ধ কৰি ৰাখিছে, সেই কুচক্ৰান্তৰ আজি এই কাৰণে আমি ওলাই আহিছোঁ যে অতি শীঘ্ৰে আমাৰ অধ্যক্ষ জীৱন সিং ডাঙৰীয়া আৰু DL কংস ডাঙৰীয়াক মুকলি আকাশৰ তলত আনিব লাগিব আৰু শান্তি আলোচনাৰ নামত যাতে কোনো ভেকভাৱনা নহয়, সেইটো দ্ৰুতগতিত শান্তি অঞ্চল হ'ব লাগে, জনজাতিকৰণ হ'ব লাগে, কমতাপুৰ ৰাজ্য পুনৰ গঠন হ'ব লাগে আৰু আমাৰ যিটো ভাষা আছে এই ভাষাক আমাৰ সাংবিধানিক স্বীকৃতি দিব লাগে।